একদম খেতি নষ্ট কৰি পেলাইছে দেখিছে ইয়াৰ ইয়াৰ আৰু এইজন আগৰ দিনৰ খেতি আৰু এতিয়াৰ খেতি পাৰ্থক্য কি বহুত পাৰ্থক্য আগৰ ভাদমহীয়া শাওণমহীয়া আহিনমহীয়া মাটি এতিয়া আহাৰত ৰুবলগীয়া হৈছে মাৰি থাকিব লাগে তেতিয়া স্বাস্থ্যটো ভাল হৈ থাকে আজি পুৱা 6 বজাৰ পৰা এতিয়া 12 বজা হ'ল প্ৰায় 6 ঘণ্টা ধৰি ইয়াৰে লগাতাৰ কোৰ মাৰি আছে ভাগৰ লগা নাই ভাগৰটো আৰু মানুহৰ থাকিলেও কৰ্ম কৰি থাকিলে ভাগৰ নালাগে নহয় বতৰটো ভাল হয় কাম চলি থাকিব হয় বাকী তপনৰ খেতিডৰা সম্পৰ্কে কি ক'ব ভাল হ'ব ন ৰুবলৈ দিছোঁ হা ব্ৰহ্মপুত্ৰ পানী অকণমান যদি লাহেকৈ সোমাই দিয়ে আৰু ভাল হ'ব ল'ৰা ইতিমধ্যে বিয়াৰ কাৰণে উপযুক্ত হৈছে ছোৱালী ছোৱালী চাইছোঁ হয় নি এতিয়া ৰোৱনী এজনী দৰকাৰ হৈ আছে তপন আমাৰ আগৰজনীয়ে যোগাৰ দিব পৰা নাই হয় কবি ৰাম গগৈ কৈছে যে শাওণৰ মেঘমুক্ত নীলাকাশ সূৰ্যস্নাত ক্লেদময় বিশাল পথাৰ গতিকে এই বিশাল পথাৰত বিপুল সম্ভাৱনা আছে আৰু এই সম্ভাৱনাবোৰ আচলতে আমি আজৰি আনিবলৈ হ'লে আমি কষ্ট কৰিব লাগিব আৰু কষ্টৰ ফল মিঠা আৰু তপন আৰু আমাৰ খেতিডৰাৰ একেবাৰে কাষতে দেখিছে গোধন পৰম ধন আৰু খেতিয়কৰ এয়া অতি পৰম ধন দেখিছে কাৈমাৰী পথাৰত গৰু চৰি আছে একদম আপোন পাহৰা হৈ ঘাঁহ বন খাই আছে ইয়াতকৈ আৰু ভাল লগা পৰিৱেশ একোৱেই হ'ব নোৱাৰে ইয়াৰ পিছতে মই আন এগৰাকী মোৰ দেউতাৰ বন্ধুৰ কাষলৈ যাম মানিক দাসৰ কাষলৈ যাম মোৰ দেউতাৰ বন্ধু এয়া ছাতি লৈ আছে আৰু নিজৰ মৰমৰ গোধন খেতা আচলতে চৰাই আছে বা আপোন পাহৰা হৈ খাই আছে দেখিছেনে কেনেকুৱা লাগিছে কেনেকুৱা খবৰ কেনেকুৱা লাগিছে ভাল লাগিছে হা বঢ়িয়া লাগিছে চাৰিওফালে শৌচময় এক পৰিৱেশ দেখিছেনে ৰোৱাময় পৰিৱেশ কৃষি পথাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আপুনি খেতি কৰি পাইছে নাই পাইছোঁ আগৰ দিনৰ খেতি আৰু এতিয়াৰ খেতি পাৰ্থক্য কি বহুত পাৰ্থক্য আগৰ ভাদমহীয়া শাওণমহীয়া আহিনমহীয়া মাটি এতিয়া আহাৰত ৰুবলগীয়া হৈছে ভৰ বাৰিষা এতিয়া এই বাৰিষা দিনকেইটা আমি খেতি কৰিবলৈ মানে পথাৰত আৰম্ভ কৰি আছোঁ খেতি এতিয়া খেতি এনেকৈ হৈছে আৰু এই আপুনিতো 2 নং কাইমাৰী মিচিঙৰ একালৰ শিক্ষক লগতে আপোনাৰ বন্ধু প্ৰয়াত উমাকান্ত মিলিক চিনি পায় উমাকান্ত মিলিক কিদৰে আপুনি পাইছিলে উমাকান্ত মিলিক আমাৰ বন্ধু আছিলে একেলগে পঢ়া এতিয়া তেওঁ মৃত্যুকাল হ'ল আৰু এতিয়া আমি আছোঁ আৰু ভগৱানৰ আশীৰ্বাদত হয় এই গৰু মহকে ৰখি পেলানি আপোনাৰ গৰু কেইটা আছে মোৰ গৰু 10টা আছে ঘাঁহ চাহ কাটিছেনে ঘাঁহ শাওণ ভাদ মাহত কাটো হয় হয় ভাদ মাহত ঠিক আছে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপুনি ভালে থাকক সুস্থ থাকক দেখিছে এয়া আচলতে আজি 3 দিন হৈছে মোৰ নিজৰে পথাৰ আৰু ধাৰাসাৰ এইকেইদিন আচলতে ৰুই থকা হৈছে আৰু সৌৱা দেখিছে আপোনালোকৰ আমাৰ 4গৰাকীকৈ ৰোৱনী আছে আজি 4গৰাকীকৈ ৰোৱনী আজি আছে অকণমান জিৰণি লৈছে বিশ্ৰাম লৈছে কাৰণ পুৱা 6 বজাৰ পৰা আচলতে ব্যস্ত হৈ আছে কষ্ট কৰি আছে এতিয়া চাহৰ জুতি লৈ আচলতে দুখ সুখৰ কথা পাতিছে সকলোৱে জানো খেতি আমাৰ বুকুৰ ধন খেতিৰ লগত আমাৰ পুৰাতন সম্পৰ্ক আছে আৰু এই সম্পৰ্ক যুগান্তৰৰ আজি তিয়কৰ কাইমাৰী পথাৰলৈ আহিলোঁ আৰু কাইমাৰী পথাৰৰ খেতিৰ বুজ লৈছোঁ এই চাৰিওফালে কেৱল খেতিময় হৈ আছে আৰু এয়া তপন মিলি ভাতৃ প্ৰতিম তপন মিলিয়েও আচলতে কোৰ মাৰি আছে যথেষ্ট এইকেইদিন ব্যস্ত কাৰণ খেতিৰ বতৰ আৰু ইয়াৰ পিছতে মই যাম একালৰ দুৰ্ধৰ্ষ ফুটবলাৰ আমাৰ লংকাৰা আমাৰ মাজত আছে মই লংকাৰাৰ কাষলৈ যাম আৰু তাহানিৰ মানুহৰ যিটো খেতিৰ ধৰণকৰণ আৰু এতিয়াৰ মানুহৰ খেতিৰ ধৰণকৰণ সম্পৰ্কে জানিম লংকাৰা কি ক'ব তাহানি আপোনালোকে বিশেষকৈ আমাৰ দেউতাহঁতৰ দিনত আমি গম পাওঁ যে তেতিয়া গৰু হাল ব্যৱহাৰ কৰিছিলে কিন্তু এতিয়া কেৱল আধুনিক কৃষি পদ্ধতিৰে মানুহে খেতি কৰিব লৈছে বিশেষকৈ ট্ৰেক্টৰ কাৰো সময় নাই কি ক'ব যিমানেই ট্ৰেক্টৰ নলগাওঁ কোৰ কটাই মাৰিবই লাগিব চুকান কৰিবই লাগিব আৰু ট্ৰেক্টৰৰ ডাঙৰ যিখিনি চপৰা গোট খাই থাকে সেইখিনি অলপ দলিয়াব লাগিব তেতিয়া মাটিডৰা 4 কাণ ওলাব আৰু কি ক'ম হয় আমি খেতিয়কৰ সন্তান খেতি কৰিলেহে ভাল লাগে খেতি নকৰাকৈ থাকিলে ভাল নালাগে গতিকে খেতি কৰিহে ভাল পাওঁ গতিকে বোকাত নামি ভাল পাওঁ বোকা পানীৰ লগত খেলি ভাল পাওঁ গতিকে